জয় মা লক্ষ্মী ওম নমঃ শিৱায় মেঘ ৰাশি জাতক জাতিকাসকলৰ প্ৰেম বৈবাহিক জীৱন কেৰিয়াৰ হওক তেওঁলোকৰ স্বভাৱ প্ৰকৃতি সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কেনে ধৰণৰ হয় এওঁলোক যদিহে আপোনালোকৰ ৰাশি মেঘ ৰাশি হয় বন্ধুসকল অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ প্ৰকৃতি বা আপোনালোকৰ লগত মিলিছেনে নাই আপোনালোকে কমেন্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছো মেঘ ৰাশিৰ লোকসকল সাধাৰণতে মৰমিয়াল হয় এওঁলোকৰ বিশেষত্ব হ'ল যে এওঁলোক বন্ধুসকল অতি আবেগিক আৰু জেদি স্বভাৱৰ আৰু অপমান এওঁলোকে ভুলতো সহ্য নকৰে নিজৰ ক্ষতিৰ হোৱালৈকে তেওঁলোকে কোনো কথাই গ্ৰহণ নকৰে অৰ্থাৎ প্ৰায় তেওঁলোকে গোপনীয়তা প্ৰকাশ পোৱাৰ ভয় কৰে বুলি কৈছে এওঁলোকৰ এটা বিশেষ কথা হ'ল যে এই ৰাশি মানুহ এবাৰ কাৰোবাৰ অন্তৰত যদি আপোনালোকে প্ৰৱেশ কৰে বা মনৰ পৰা যদি তেওঁলোকে পছন্দ কৰে ভাল পায় কোনো ব্যক্তিক পুৰুষ হওক বা মহিলা হওক বিশেষকৈ সেই ব্যক্তিজনক সকলোখিনি দিয়ে ঘৰৰ কথা হওক নিজৰ পাৰ্সোনেল কথা সকলো কথাবোৰ শ্বেয়াৰ কৰে এই আচৰণৰ বাবে তেওঁলোকে প্ৰায় লোকচানৰ সন্মুখীন হ'বলগীয়া হয় নৃত্য অভিনয় পঢ়া শুনাৰ ক্ষেত্ৰতে হওক এই ৰাশিৰ লোকসকল বহুত আগৰণুৱা হয় বা আগবাঢ়ি যায় কাপোৰ কানি আজবাত আৰু পুথিভঁৰাল আদিৰ প্ৰতিও এওঁলোকৰ অতি আগ্ৰহী মেঘ ৰাশিৰ লোকসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি অতি মনোযোগী হয় প্ৰতিটো কাম পৰিপাটিকৈ কৰি ভাল পায় মেঘ ৰাশিৰ লোকসকলে কৌশলী আৰু নিজৰ কথাত আতুৰ লোৱাৰ বাবে জনাজাত ইয়াৰ বাবে তেওঁলোকৰ মাজতো বিশেষকৈ বহুত কাজিয়া হয় প্ৰায় বিতৰ্কৰ কেন্দ্ৰবিন্দুত থাকে মেঘ ৰাশিৰ লোকসকল বিশেষকৈ শাৰীৰিক গঠনত মধ্যমীয়া উচ্চতা এনে মানুহৰ হাতৰ আকৃতি শংকুৰ দৰে আৰু হাতৰ তলুৱা আঙুলিলৈকে ডাঙৰ বুলি কৈছে এওঁলোকৰ মগজু বিশাল আৰু বিশেষকৈ চিন্তা কৰা শক্তিটো বিশাল বুলি কৈছে মুখৰ আকৃতিয়ে পাণ্ডিত্যৰ ইংগিত দিয়ে বুলি কৈছে এনে লোকৰ মূৰৰ যিকোনো অংশত আঘাতৰ চিন থাকে কিছুমান ক্ষেত্ৰত বুকু বা মুখটো তিল বা উফিৰ চিন থাকে বুলি কৈছে এই মানুহবোৰ চকুৰ দুৰ্বল কিছু মগজুত এই ৰাশিৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকলৰ মানসিক শান্তিৰ কিছু কম বুলি কৈছে স্বভাৱ আৰু ব্যক্তিত্ব মেঘ ৰাশিৰ লোকসকলৰ জন্মগত নেতৃত্বৰ গুণ আছে এইসকল লোক সদায় উদ্যোগ হ'বলৈ সাজু অৰ্থাৎ আগবাঢ়ি যাবৰ বাবে সদায় সাজু থাকে এই ৰাশিৰ লোকসকলৰ অৰ্থাৎ এই ৰাশিৰ মানুহৰ ব্যক্তিত্ব আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে তেওঁলোকৰ নিৰ্ভীকতা এই লোকসকলে অৰ্থাৎ এই ৰাশিৰ লোকসকলে আনৰ আদেশ পালন কৰি ভাল নাপায় আৰু কাৰো লগত সহজে আপোনালোকে প্ৰণাম নকৰে বুলি কৈছে অৰ্থাৎ এই কাৰণে তেওঁলোকৰ আচৰণ কেতিয়াবা আক্ৰমণাত্মক হৈ পৰে আৰু যদিও এই ৰাশিৰ লোকসকলে সহজে মান্তি হয় স্বভাৱৰ বাবে বিশেষকৈ তেওঁলোকে কোনো তৰ্ক বা কাজিয়াত বলি হয় বুলি কৈছে এই আৰু সেই মানুহবোৰ অতি জেদি আৰু হঠাতে খং উঠে কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ সন্মুখীন এওঁলোকে হ'বলগীয়া হয় সেইকাৰণে মেঘ ৰাশিৰ লোকসকল বহুমুখী জ্যোতিষশাস্ত্ৰ অনুসৰি মেঘ ৰাশিৰ লোকসকল বহুমুখী প্ৰতিভাৰে চহকী এই মানুহবোৰ সদায় শক্তিশালী আৰু সজীৱ মানুহ বহুমুখীতাৰ বাবে এই মানুহবোৰে অৰ্থাৎ এই ৰাশিৰ জাতক জাতিকাসকলে সকলোৰে হৃদয়ত শাসন কৰে মেঘ ৰাশিৰ লোকসকল অতি নিৰ্ভীক আৰু সাহসী বুলি কৈছে জ্যোতিষশাস্ত্ৰ অনুসৰি মেঘ ৰাশিৰ লোকসকলে বিপদৰ প্ৰতি কেতিয়াও ভয় নকৰে এইসকল লোক সাহসী আৰু প্ৰত্যাহ্বানৰ সৈতে সন্মুখীন হয় বুলি কৈছে এওঁলোকৰ সন্মুখত পৰিস্থিতি যিমানেই কঠিন নহওক কিয় এওঁলোকে ভয় অনুভৱ নকৰে বৰঞ্চ তেওঁলোকে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাহসেৰে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰে স্বভাৱতে স্বাধীন মেঘ ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে স্বভাৱতে স্বাধীন জ্যোতিষশাস্ত্ৰ অনুসৰি বা জ্যোতিষৰ হিচাপ অনুসৰি মেঘ ৰাশিৰ লোকসকলৰ স্বভাৱতে স্বাধীন এই ৰাশিৰ লোকসকলে নিজৰ বিষয়ত যিকোনো সিদ্ধান্ত ল'বলৈ সক্ষম আৰু নিজৰ সিদ্ধান্তক সৰ্বোচ্চ বুলি গণ্য কৰে আৰু এই ৰাশিৰ মানুহ আশাবাদীও হয় নিৰীহ আৰু বিশ্বাসযোগ্য বুলি কৈছে মেঘ ৰাশি আৰু সেই বিশেষকৈ ইহঁতক শক্তিশালী আৰু বিশেষকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগায় বুলি কৈছে এই ৰাশিৰ মানুহৰ স্বভাৱতে স্বাধীন আৰু চিন্তাও স্বাধীন চিতিয়া স্বভাৱতে স্বাধীন কৈছে যিহেতু জ্যোতিষৰ হিচাপ অনুসৰি মেঘ ৰাশিৰ লোকসকলৰ নিজৰ মনৰ পছন্দ অনুসৰি তেওঁলোকে কাম কৰি ভাল পায় বুলি কৈছে মেঘ ৰাশিৰ লোকসকলৰ বৈশিষ্ট্য এই ৰাশিৰ লোকসকল সাধাৰণতে চতুৰ আৰু কৌশলী কিছু ক্ষেত্ৰত এওঁলোকৰ বিশেষত্ব হ'ল যে এওঁলোক অতি আবেগিক আৰু জেদি স্বভাৱৰ আৰু অপমান সহ্য নকৰে এই ৰাশিৰ মানুহে ভাল বন্ধুত্ব আৰু প্ৰেমিক বুলি কৈছে এবাৰ কাৰোবাৰ অন্তত যদি এবাৰ প্ৰৱেশ কৰে এই ৰাশিৰ জাতক জাতিকাসকলে সকলো দি দিয়ে মেঘ ৰাশিৰ লোকসকলৰ কিছু স্বভাৱ এই ৰাশিৰ লোকসকল কিছু জেদি স্বভাৱৰ হয় বুলি কৈছে বন্ধুসকল সম্পৰ্কত মেঘ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ
মেঘ ৰাশিৰ জাতক জাতিকাসকল প্ৰেম যৌনতা বা সম্পৰ্কত মেঘ ৰাশিৰ জাতক জাতিকা নিঃসন্দেহে মনোৰঞ্জনমূলক আনন্দময় আৰু উদাৰ যাৰ ফলত এওঁলোকৰ এজন ভাল বন্ধু বা সংগী আৰু কৰ্মচাৰী আছে বা থাকে এই মানুহবোৰ বিশেষকৈ সকলোৰে আদৰ্শৰ বুলি কৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত পৰিলে এওঁলোকৰ সত্তা উজ্জ্বলভাৱে জিলিকি উঠে এই ৰাশিৰ লোকসকলে আপোনালোকে দেখিব পাব যে নিশ্চিতভাৱে সম্পৰ্কত বিশেষকৈ নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে আৰু এওঁলোকৰ ভয়ৰ অভাৱৰ বাবে এওঁলোকে পৰিণতি চিন্তা নকৰাকৈ অত্যন্ত সাহসেৰে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰে মেঘ ৰাশিৰ জাতক জাতিকাসকল অতি সুন্দৰ অনুভৱ তেওঁলোকৰ মনটো সদায় পৰিষ্কাৰ মেঘ ৰাশিৰ লোকসকল দুঃসাহসিকতাৰ ভাৱ আৰু সুযোগ ল'বলৈ ইচ্ছাৰ বাবে আপুনি কেতিয়াও মেঘ ৰাশিৰ পৰা বিৰক্ত হ'ব নোৱাৰিব মেঘ ৰাশিৰ লোকসকলৰ লগত থিয় দিব সেইটো কেতিয়াও চিন্তা কৰিব নালাগে কিয়নো এওঁলোক প্ৰায় স্পষ্টবাদী মেঘ ৰাশিৰ লোকসকলৰ চাগে খুব সোনকালে প্ৰেমত পৰে কিন্তু এওঁলোকৰ বিশেষকৈ শক্তিশালী ব্যক্তি আৰু অগুৰুত্বপূৰ্ণ কামত বেছি সময় নষ্ট কৰিব নিবিচাৰে যদিও এওঁলোকে কাৰোবাক চিনি পাবলৈ সময় কটোৱাৰ শলাগ লয় বুলি কৈছে কিন্তু জাতক জাতিকাসকলে নিজৰ অনুভৱক লৈ বহুত বেছি আত্মবিশ্বাসী সম্পৰ্কত থাকিব বিচাৰে নে নাই সেইটো সিদ্ধান্ত ল'বলৈ বেছি সময় নালাগে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কোনো অসুবিধা নোহোৱাকৈ যিকোনো সম্পৰ্ক শেষ কৰে পৰিয়ালৰ সৈতে মেঘ ৰাশিৰ সম্পৰ্ক মেঘ ৰাশিৰ লোকসকলে বিশেষকৈ যিকোনো সম্পৰ্কৰ পৰা কি আশা কৰে সেয়া পৰিয়ালৰ সৈতে হওক বা বন্ধু বান্ধৱীৰ সৈতে হওক বা প্ৰেমিকৰ সৈতে হওক প্ৰেমিক প্ৰেমিকাৰ সৈতে হওক সেই বিষয়ত যথেষ্ট তেওঁলোকৰ ভূমিকা থাকে যথেষ্ট বিশ্বাসী যে নিজৰ ঘৰখনক বা নিজৰ পৰিয়ালটোক ভাল কৰি ৰখাৰ বাবে তেওঁলোকে সদায় সেইটোৱে চিন্তা কৰে নিজৰ ঘৰখনক কেনেকৈ আগুৱাই নিব পাৰি ঘৰখনৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি অৱশ্যে এওঁলোক অতি দয়ালু আৰু গ্ৰহণযোগ্য বুলি কৈছে সততা মেঘ ৰাশিৰ ব্যক্তিত্বৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি কৈছে গতিকে যিকোনো সম্পৰ্কত সত্য আৰু আনুগত্যশীল হোৱাটো এওঁলোকৰ প্ৰতি সমতুল্য বুলি কৈছে ৰোমান্টিক সম্পৰ্কৰ কথা আহিলে বিশেষকৈ মেঘ ৰাশিৰ পুৰুষ হওক বা মহিলা হওক অবিশ্বাস্যভাৱে সংবেদনশীল এওঁলোকৰ ভাইক হওক বা ভনীয়েক হওক বা তেওঁলোকৰ সংগী হওক সকলোৰে আশা কৰে বুলি কৈছে সকলোকে আশা কৰে যে তেওঁলোকৰ হৈ আন কোনোবাই কথা ক'ব আৰু সম্পৰ্কটো আগুৱাই নিয়াৰ বাবে কাম কৰিব ইয়াৰ লগতে মেঘ ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ পিতৃ মাতৃ সম্পৰ্কৰ প্ৰতি তেওঁলোকে সদায় সজাগ হৈ থাকে তেওঁলোকে বিশেষকৈ নিজৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশৰ প্ৰতি তেওঁলোকে সদায় এক্টিভ হৈ থাকে মেঘ ৰাশিৰ বন্ধুত্বৰ সামঞ্জস্যতা যেতিয়া মেঘ ৰাশিৰ লোকে সৰু সৰু সিদ্ধান্তটো অকলশৰীয়া অনুভৱ কৰে তেতিয়া তেওঁলোকে বন্ধুকো ক্ষতি হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ বন্ধুত্বৰ সন্দৰ্ভত এওঁলোকে নিজৰ ব্যক্তিবাদ বজাই ৰাখিবলৈ বাছি লয় নিজৰ বান্ধোনত কষ্ট কৰাৰ মানুহে মেঘ ৰাশিৰ লোকসকলক আকৰ্ষণ কৰে মেঘ ৰাশিৰ সৈতে বন্ধুত্বৰ বাবে আটাইতকৈ মিল থকা ৰাশিসমূহ হৈছে বৃশ্চিক ৰাশি মিথুন ৰাশি আৰু বৃষ ৰাশি আনহাতে মেঘ ৰাশিৰ বাবে মীন আৰু কুম্ভ ৰাশি আটাইতকৈ অসংগতিপূৰ্ণ বন্ধু বুলি কৈছে মেঘ ৰাশিৰ লোকসকলে অতি নিষ্ঠাবান অৱশ্যে এওঁলোকৰ মতামত যথেষ্ট শক্তিশালী মেঘ ৰাশিৰ লোকসকলে কাৰোবাৰ প্ৰতি সন্মান হেৰুৱাব পাৰে যদিহে তেওঁলোকে অনুভৱ কৰে যে ব্যক্তিজনে তেওঁলোকৰ প্ৰতি অসন্মানজনক আচৰণ কৰিছে যিটো তেওঁলোকৰ উপযুক্ত বুলি নাভাবে তাৰোপৰি এই ৰাশিৰ লোকসকলে বিশেষকৈ আপোনাৰ বন্ধু বান্ধৱীকো নিজৰ বাবে এৰি যাব পাৰে অবিশ্বাস্যভাৱে আপোনালোকৰ নিষ্ঠাবান হোৱাৰ বিপৰীত এই মানুহবোৰৰ অত্যন্ত চঞ্চল মেঘ ৰাশিৰ আৱেগিক আপোনালোকৰ ৰাশি বুলি কৈছে এওঁলোকৰ তৎক্ষণাত দুখ লাগে তৎক্ষণাত তেওঁলোকৰ খঙো উঠিব পাৰে এওঁলোকৰ উৎসাহ সদায় স্থায়ী নহয় বুলি কৈছে মেঘ ৰাশিৰ ব্যক্তিত্বৰ বিষয়ে অন্যান্য আমোদজনক তথ্য মেঘ ৰাশিৰ লোকসকলে স্বাধীন মানুহ হ'বলৈ ভাল পায় কাৰণ এওঁলোকে বিশেষকৈ জীৱনটোক আশাবাদীভাৱে চায় মেঘ ৰাশিৰ পুৰুষ হওক বা মহিলা উভয় সততাৰ বাবে সন্মানিত বন্ধু বান্ধৱ আৰু আত্মীয়ৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা এওঁলোকে পালন কৰে আৰু পৰিয়ালৰ লোকে এওঁলোকৰ ওপৰত বিশেষকৈ বেছিকৈ নিৰ্ভৰ কৰে আশা কৰে কিবা এটা মেঘ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ উৎকৃষ্ট ভাই ভনী বন্ধু বান্ধৱী আৰু প্ৰেমিকৰ সৃষ্টি কৰে বুলি কৈছে মেঘ ৰাশিৰ লোকসকলক কঠোৰ পৰিশ্ৰম কৰে মেঘ ৰাশিৰ লোকে আনক দিবলৈ ভাল পায় কিন্তু এওঁলোকে প্ৰশংসা বা উপহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা পায় বা গ্ৰহণ নকৰে বুলি কৈছে আনক সহায় কৰি ভাল পায় কিন্তু তাৰ বিনিময়ত তেওঁলোকে লৈ ভাল নাপায় মেঘ ৰাশিৰ সমস্যাটো হ'ল যে এওঁলোকে কেতিয়াও বিনিময়ত একো আশা নকৰে এওঁলোকে অবিশ্বাস্যভাৱে কঠোৰ পৰিশ্ৰম কৰে আৰু তেওঁলোকে সকলোখিনি উপাৰ্জন কৰে বুলি কৈছে আৰু মেঘ ৰাশিৰ লোকসকলৰ আত্মবিভূৰ আৰু সংবেদনশীল মেঘ ৰাশিৰ লোকসকল অত্যন্ত আত্মবিভূৰ আৰু সংবেদনশীল বাৰে বাৰে দৃশ্যপটৰ আখৰা কৰে আৰু অতিমাত্ৰা চিন্তা কৰে আৰু তাৰ পিছত বিশ্লেষণ কৰে কাৰণ এওঁলোকে সিদ্ধান্ত লোৱাৰ আগতে কোনো সমস্যা বা পৰিস্থিতিৰ সকলো সম্ভাৱ্য সমাধান বিবেচনা কৰি ভাল পায়
যেতিয়া আপুনি চিনি পাব যে আপুনি মেঘ ৰাশিৰ লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে তেতিয়া তেওঁলোকে আটাইতকৈ আৰাম অনুভৱ কৰিব তেওঁলোকে সদায় চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰ প্ৰতি উৎসৰ্গা কৰে বুলি কৈছে মেঘ ৰাশি বিশেষকৈ ক্ষতি কৰিব নোৱাৰে মেঘ ৰাশিৰ লোকে আন কোনো ব্যক্তিৰ ক্ষতি কৰিব নোৱাৰে আৰু তেওঁলোকৰ মনটোত সেইখিনি ক্ষেত্ৰত কেতিয়াও আগ নাবাঢ়ে যদিও তেওঁলোকে সঘনাই প্ৰকাশ নকৰে তথাপিও তেওঁলোকে নিজৰ সম্পৰ্কৰ প্ৰতি বহুত বেছি গুৰুত্ব দিয়ে নিজৰ ঘৰুৱা সম্পৰ্কৰ প্ৰতি বা ঘৰখনৰ ৰিলেশ্যনৰ প্ৰতি মানুহখিনিৰ প্ৰতি তেওঁলোকে যথেষ্ট গুৰুত্ব দিয়ে বুলি কৈছে মেঘ ৰাশিৰ ব্যক্তিত্ব প্ৰকাশৰ বহুমুখী বুলি প্ৰায় ভুল বুজা যায় বুলি কৈছে কিছুমান মেঘ ৰাশিৰ লোকে নিজৰ কাপুৰুষৰ কথা মুকলিকৈ কোৱাৰ বিপৰীতে আন কিছুমান নিজৰ মাজতে ৰাখে আন কিছুমানে কিন্তু মেঘ ৰাশি সাধাৰণতে ধাৰণা চালিত ব্যক্তি যিয়ে নিজৰ লগত বহুত বেছি সময় কটায় মেঘ ৰাশিৰ লোকসকলে অতি স্মাৰ্ট হয় এই ৰাশি জাতক জাতিকাসকল বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদি আপোনালোকে ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব আপোনালোকৰ লগত কিছু মিলিছেনে নাই আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায়